ৰহাত হাতীৰ উপদ্ৰৱ কলং আৰু হাৰিয়া নদীৰ মাজত থকা ৰৌমাৰী পথাৰৰ জাৰণিত হাতীৰ এটা বৃহৎ জাকে আশ্ৰয় লৈ কাষৰীয়া গাঁৱত আছিল। হাতীৰ জাকটো জাকৰোৱা পহুপুৰী উদৰভেটি টপত কৰাই ধেমাজি আদি গাঁৱলৈ আহি পথাৰত গোটাই থোৱা ধানৰ ডাঙৰি বাৰীৰ শাক পাচলিৰ বাৰী অনিষ্ট কৰে। হাতীৰ জাকটো খেদি পঠাবলৈ বন বিভাগক আহ্বান অঞ্চলবাসীৰ। জনিকা মানে 9:30 বজাত খবৰ পাইছোঁ আমি যে বাবু আহিছে। তেওঁৰ নামত আমি অজস্ৰ মানে এৰি দিছোঁ। ইয়াত ধান দেখিছেনে? মানে 7-8টা ডাঙৰি হ'ব। ইমানখিনি তেওঁৰ নামত থৈছোঁ। মন্দিৰতো শৰাই ভাগ দিছোঁ, আহিব নালাগে বুলি। তথাপিতো আহি ৰাতিটো কালি আমাৰ 1 ট্ৰাক নিছে। আধা বিঘামান মাটিহে উঠাব পালে। 2 বিঘা মাটি হয়। তাৰপিছত এইখিনি শেষ আৰু। কিমান আহিছিলে? 500 ওপৰত আহিছে। আপোনালোক ৰাতি আহিছিল নেকি? নাই নাই, মানুহে কৈছেতো। একদম শুই অৱস্থা কাহিল কৰি থৈ গৈছে আৰু। খৰচৰ সিদ্ধান্ত একোৱে নোলাল। চৰকাৰে এটা পদক্ষেপ ল'ব লাগে, কিন্তু যিটো পদক্ষেপত জনসাধাৰণৰ যেন একো অসুবিধা নহয়। কাৰণ জংঘলৰ বস্তু সদায় জংঘলৰ প্ৰটেকশ্যন দিব লাগে, হয়নে? আজি নৰমনিছে কিবা এটা কৰ্ম কৰি আছে, তাতো যদি অসুবিধা হয় কেনেকৈ চলিব পাৰিব? যথেষ্ট ক্ষতি হ'ল।